মই আজি এই বিদায়খনত মই সঁচাকে বহুত আপ্লুত হৈছোঁ। আৰু বিদায়তো চবৰে কাৰণে বিদায় আৰু, কিন্তু মই একচুৱেলি মোৰ সহকৰ্মীবৃন্দ, মোৰ SMCৰ কমিটি, মোৰ শিক্ষাগুৰু বা ৰাইজ বা সন্মানীয় ব্যক্তি ৰায়পুৰৰ বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল চবেই মোক যেনেকৈ মৰম, যেনেকৈ শ্ৰদ্ধা, যেনেকৈ আঁকোৱালি ল'লে, মোক বিদায় দিয়া নাই, তেওঁলোকে মোক ওপৰঞ্চি টানি লৈছে। মোক এনেকৈ টানি ল'লে যে মই হয়তো অৱসৰ লোৱাৰ পিছতো স্কুলখনত মাজে মাজে মই আহিবই লাগিব। মই এওঁলোকক এৰিবই পৰা নাই। মোৰ ৰান্ধনী ভণ্টিহঁতে মোক ইমান মৰম কৰিছিল এই 18টা বছৰ, মোৰ ভাষাই নাই কোৱাৰ। তেওঁলোকে সঁচাকৈ ইমান খালি অন্নপূৰ্ণাই নহয়, তেওঁলোকে মোৰ যেতিয়া অলপমান কিবা হয় আৰু স্কুলত তেতিয়া কম বেছিতো হৈ থাকে নহয়, বাচ্চাক লৈ বা কি লৈ, তেওঁলোকে মোৰ BP হাই হ'লে মোক মূৰত তেলখিনি সানি দিও মোক শুশ্ৰূষা কৰিছিল। ইয়াতকৈ আৰু ডাঙৰ পাওনা মোৰ একো নাই। আৰু চবে SMC, ক্লাষ্টাৰ, স্কুল কৰ্তৃপক্ষ, কৰ্মচাৰী পৰিষদ সকলোৰে পৰা মই যিখিনি পাইছোঁ এইখিনি আৰু মোৰ ফুলাই পাচিয়ে নধৰা হৈছে মোৰ অন্তত। সঁচাকৈ মই খবৰেৰে শলাগ লৈছোঁ, আপোনালোকৰো শলাগ লৈছোঁ। আপোনালোকেও মাজে মাজে আহি স্কুলখনত সহযোগ কৰিব আৰু চবৰে মই ঈশ্বৰৰ ওচৰত সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক কি জনাব? মই আজি এই বিদায়খনত মই সঁচাকৈ বহুত আপ্লুত হৈছোঁ। আৰু বিদায়তো চবৰে কাৰণে বিদায় আৰু, কিন্তু মই একচুৱেলি মোৰ সহকৰ্মীবৃন্দ, মোৰ SMCৰ কমিটি, মোৰ